বিষাক্ত কাঠফুলা ভক্ষণ কৰি অসুস্থ হৈ পৰা একেটা পৰিয়ালৰ ৫জনকৈ সদস্যক সংকটজনক অৱস্থাত ৰজাপুখুৰীস্থিত সোণাৰী জিলা অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছে। চিকিৎসালয়ত জৰুৰীকালীন বিভাগত ভৰ্তি কৰা হয় অসুস্থ লোককেইজন ক্ৰমে ৰবি গোৱালা, নচিব গোৱালা, ৰশ্মি গোৱালা, গুণৱতী গোৱালা আৰু কমল লোচন গোৱালা। সংকটজনক অৱস্থাত ভৰ্তি কৰোৱা লোককেইজনৰ ঘৰ সোণাৰী সমীপৰ বানফেৰা বুলি জানিবলৈ পৰা গৈছে। বিষাক্ত কাঠফুলা ভক্ষণ কৰি এতিয়া অসুস্থ হৈ পৰিছে পৰিয়ালৰ ৫জনকৈ সদস্য। কাঠফুলা বোলে কালি বোলে গধূলি ভাজি খালে দোকানৰ পৰা সেইটো খোৱাৰ পাছত আৰু বমি ঝাৰা হ'ল। ইমানটোৱে জানো। কেতিয়া খাইছিলে কাঠফুলা? কালি ৬টা বজাত খাইছিলোঁ বোলে গধূলি। তাৰপিছত বমি ঝাৰা হ'ল। মানে কেইজন আছিলে মানে? ৫টা। ক'ত ঘৰ? বানফেৰা নদীনা। কোন কোন হয়? মা দেউতা। ঘৰৰ একেখন ঘৰৰ পৰিয়াল? তাৰপিছত সৰুবাৰীত মামী থাকোঁতে আমাক সৰুবাৰীত ফোন কৰিছিলে আৰু তাৰপিছত মই বাগানত কাম কৰোঁ সদায়। সেইকাৰণে মই বাগানত গ'লোঁ, কাম কৰিলোঁ গোটেই দিন। দেখিলোঁ কাম কৰা সময়ত বাগান ওচৰত আছিলে মানে কাঠফুলাটো। তাক মই বুটলি আনিলোঁ, আনি পেলাই ধুনীয়াকৈ মানে বাচি মেলি বিলাহী আৰু বেঙেনা দি পেলাই ভাজি বনাইছিলোঁ। ভাজি বনাই চবেই খালোঁ, মাকে দেউতা চবেই মানে ভনী চনী চবেই খালোঁ। লগত ভাগিন ল'ৰাটোও আছিলে, ভাগিন ল'ৰাটোও খালে। সেইকাৰণে কালি ৬টা বজাত খাইছোঁ। ৰাতিপুৱা ৬টা বজাত খাইছোঁ। তেতিয়া মানে চালে, নহ'লে গাঁৱৰ মানুহে কয় যে আজি ইমান দেৰিলৈকে কেলৈ শুই উঠা নাই মানুহকেইটা শুই উঠা নাই। আৰু মানে ডিউটিটো নাই, কি কৰিম, শুই গ'লোঁ। তেতিয়া মোক ক'লে আৰু নাই বোলে সিহঁতি কাঠফুলা কালি ৰাতি খালে বোলে, সেইকাৰণে কিবা হৈছে নেকি বুলি এই গাঁৱৰ মানুহে লৈ আহিলে মেডিকেলত। ডক্টৰে কি কৈছে এতিয়া? ডক্টৰেতো এতিয়া বৰ্তমান একো কোৱা নাই, খালি ডিব্ৰুগড়ৰ কথাটো কৈছিলে। সেনেকুৱাতো আমি চবেই ঠিক আছোঁ। ক'ত ঘৰ আপোনালোকৰ? বানফেৰা। একেটা পৰিয়ালৰ গোটেইখিনি? অঁ, একেটা পৰিয়াল। এই দুটা মা আছে, ভনী আছে, দেউতা আছে, মই আছোঁ। সোণাৰীৰ পৰা মৃত্যুঞ্জয় দাসৰ ৰিপৰ্ট, মাই নিউজ এনি।